বৰক্ষেত্ৰীৰ মধ্য কাছিয়াত চাঞ্চল্যকৰ নাও চুৰি নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মধ্য কাছিয়া চৰত এক চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। চৰাঞ্চলৰ ৰাইজৰ যাতায়াতৰ হিয়াৰ একমাত্ৰ মাধ্যম নাও চুৰিৰ ঘটনা সংঘটিত হৈছে মধ্য কাছিয়া চৰত। জানিব পৰা মতে মধ্য কাছিয়া চৰ ঘাটত প্ৰতিদিনৰ দৰে কালি নিশাও নিজৰ নাওখন ৰখাই থৈছিল চাহাৰালীয়ে। দুৰ্বৃত্তই নিশাৰ আন্ধাৰৰ সুযোগ বুজি বিশাল আকৃতিৰ নাওখন চুৰি কৰি লৈ যায় ঘাটৰ পৰা। গৰাকীয়ে বিভিন্ন ঠাইত নাওখন বিচাৰি চলাথ কৰিছে যদিও নাওখনৰ সম্ভেদ লাভ কৰা নাই। নাওখন চুৰি কৰা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী চাহাৰালীয়ে দৌলাখাল আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। নাওগৰাকী চাহাৰালীয়ে জনোৱা অনুসৰি ৪৪ হাত দৈৰ্ঘ্যৰ নাওখন প্ৰস্তুত কৰাত ৩,৫০,০০০ টকা খৰচ হৈছিল। যদিহে কোনো ব্যক্তিয়ে নাওখনৰ সম্ভেদ লাভ কৰে তেন্তে ভুক্তভোগী চাহাৰালীৰ 6001845526 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমার ঘাটর পাই মেশিনের নাও বান্ধা আছিল ৪৫ হাত নাও ২০ পাওয়ার ইঞ্জিন। আমি রাতি ১১টা বজাত যাই চাওঁ যে আমার ঘাটত নাও নাই। তাৰপিছত মই বহুত দূৰ জেগাত মই বিচাৰ কৰিছোঁ, নাওখন মই পোৱা নাই। নাপাৱাৰ ওচৰত মই আমাৰ দোলাহাল থানাত এজাহাৰ দি থৈ আহিছোঁ। নাওখনৰ দাম কিমান হ'ব? নাওখনৰ দাম ৩.৫ লাখ মান হ'ব। নতুন নাওৰ ৰং আছে আৰু পিছত ৰেলিং আছে। কিমান দীঘল নাও? নাও দীঘল ৪৪ হাত। কোনোবাই যদি পায় আমাকে খবৰখানি দিলি হ'ল। আমাৰ মধ্যকাজিয়া গাঁও আমাৰ ঘাটৰ পৰাই চাহাৰালীৰ নাও বান্ধি থৈছিল। সেইটো নাও কালি ৰাতি ৪৪ হাত নাও ২০ পাৱাৰৰ মেচিন চব কোনোবাই যে লৈ গৈছে, চোৰে দুৰ্বৃত্ত লৈ গৈছে। আমি খুব বিচাৰি আছোঁ, এতিয়ালৈকে আমি পোৱা নাই। আমি দৌলাহাল থানাত আমি এইটো ইজাহাৰ দিছোঁ। আমি এতিয়া মানুহৰ আগত এতিয়া আমি কৈ আছোঁ, এতিয়া আপোনালোকে কোনোবাই যদি আমাৰ নাওখানি যদি কোনোবাই সন্তান যদি পায় আমাক জনাই দিব। আমি জনাই দিলে অলপ সুখী হ'ম। এইটো আমি সকলোৰ কাছত আমি এইটো অনুৰোধ কৰিছোঁ। আমি এইটো আমাৰ কামনা। কিমান ডাঙৰ আছিল নাওখন? ৪৪ হাত আছিল, ৪৪.৫ হাত। কিমান মান দাম পৰিব? দাম ৩.৫ লাখ টকা হ'ব। বিচাৰি আছে আপোনালোকে? বিচাৰি আছোঁ, আমি বহুত জেগাত বিচাৰি আছোঁ, মানুহকো কৈ আছোঁ। এইকাৰণত আমি ৰেজিষ্টাৰ দিলোঁ। আমি যদি কোনোবাই যদি কোনো নাৱৰ যদি কোনো সন্ধান পায় আমাক অলপ জনাব, আমি খুব সুখী হ'ম। এইটো আপোনাৰ দৰ্শকৰ কাকত এইটো আমাৰ অনুৰোধ থাকিল, আমি কামনা কৰিলোঁ।